নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো আৰু আপোনালোক সকলোকে ইংৰাজী নৱবৰ্ষৰ হিয়াৰ ভৰা শুভেচ্ছা জনাইছো। তো বন্ধুসকল, আপোনালোক সকলোকে এতিয়া মনত প্ৰশ্ন হৈ আছে যে অসম পুলিচৰ 4th গ্ৰেডৰ এডমিট কাৰ্ডসমূহ কেতিয়াকৈ মুকলি কৰি দিয়া হ'ব। তো বন্ধুসকল, আপোনালোকক জনাই দিওঁ যে অসম পুলিচৰ 4th গ্ৰেড কুক, বাৰ চাফা কৰ্মচাৰী, মালি এটচেট্ৰা সকলোবোৰ পদৰ বাবে এডমিট কাৰ্ডসমূহ অতি সোনকালে মুকলি কৰি দিয়া হ'ব। আৰু যিহেতু আপোনালোকে জানেই যে অসম পুলিচৰ ASI চাব ইন্সপেক্টৰৰ পদৰ বাবে ৰিটেন এক্সাম অনুষ্ঠিত হৈ গৈছে, বেছি দিন হোৱা নাই। তো বন্ধুসকল, এই প্ৰক্ৰিয়াটোত যথেষ্ট টাইম লাগে। যিহেতু আপোনালোকৰ 4th গ্ৰেড চাফাই কৰ্মচাৰী, বাৰ কুক এইবোৰত কোনো ধৰণৰ ফিজিকেল টেষ্ট আৰু ৰিটেন টেষ্ট অনুষ্ঠিত নহয়। গতিকে জানুৱাৰী 15 তাৰিখৰ পৰা 25 তাৰিখ মানৰ ভিতৰতে আপোনালোকৰ এডমিট কাৰ্ডসমূহ মুকলি কৰি দিয়াৰ সম্ভাৱনা আছে। তো বন্ধুসকল, আপোনালোকে এতিয়া বৰ্তমান প্ৰেক্টিচ কৰি থাকক। যিহেতু কিছুমান কুৱেশ্যন সুধিব, আপোনালোকৰ টেষ্ট এটা অনুষ্ঠিত হ'ব আৰু ডকুমেণ্ট ভেৰিফিকেশ্যন অনুষ্ঠিত হ'ব। নিজৰ ডকুমেণ্টসমূহ ৰেডি কৰি থওক আৰু এটা টেষ্টৰ বাবে আপোনালোকে পঢ়ি থাকক, চাই থাকক কুৱেশ্যনবোৰ কেনেকুৱা কুৱেশ্যন সোধে। আপোনালোকৰ চাফাই কৰ্মচাৰীৰ বাবে ধৰি লওক আপোনালোকে ঝাৰু কেইডালৰ নাম সুধিব পাৰে আৰু ক্লিনিং কৰা টুলসমূহ, যিসমূহ আপোনালোকৰ ধৰি লওক টাইলছ ফ্ল'ৰ ক্লিনাৰ আছে আৰু আপোনালোকৰ হোম ক্লিনাৰ আছে, গ্লাছ ক্লিনাৰ, এইবোৰ নামবোৰ জানি থওক, কোনটো বস্তু কি কামত ইউজ কৰা হয়। তো বন্ধুসকল, এনেকুৱা কিছুমান কুৱেশ্যন সুধিব পাৰে। আৰু কুকৰ বাবে বন্ধুসকল, কুক পষ্টৰ কাৰণে খাদ্যৰ সামগ্ৰীসমূহৰ নাম মনত ৰাখিব, কোনটো খাদ্য কি কামত ব্যৱহাৰ কৰা হয়, কিমান পৰিমাণৰ বস্তু দিব লাগিব কোনটো খাদ্যত। আৰু বাৰ বাবে নাপিতৰ বাবে আপোনালোকৰ তেনেকুৱা ইকুইপমেণ্টছ টুলসমূহৰ নামটো জানি থোৱাটো দৰকাৰ। গতিকে বন্ধুসকল, এনেকুৱা কিছুমান কুৱেশ্যন সুধিব পাৰে। তো বন্ধুসকল, আপোনালোকে এতিয়াৰ পৰা প্ৰস্তুতি চলাই থাকক। বন্ধুসকল, যেতিয়া আপোনালোকৰ এডমিট কাৰ্ডসমূহ অফিচিয়েল ৱেবছাইটত আপোনালোকৰ মুকলি কৰি দিয়া হ'ব, কিবা আপডেট যদি আহি যায় আপোনালোকক মই ভিডিঅ' আকাৰে জনাই দিম, আপোনালোকে নিশ্চিন্ত থাকক। তো বন্ধুসকল, আজি ভিডিঅ'টো আছিল ইমানেই। যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক এটা কৰি দিব, লগতে চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।